বিজেপিৰ প্ৰতিবাদস্থলীত ভুৱা সমৰ্থক বিজেপিৰ নিকৃষ্ট কৌশল ফাদিল খেদি খেদি হিন্দু নেতাক ধৰি নিলে পুলিচে কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰগ্ৰেম ফিক্স হৈ গৈছিল যে যিকোনো প্ৰকাৰে হলেও সম্পূৰ্ণ প্ৰতিবাদ হ'বই কাৰণ এইটো চৰকাৰৰ বিৰুদ্ধে আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সফল হলে হেয়া বহুত ডাঙৰ কথা সোশ্যাল মিডিয়াত তেনেকুৱা কাহিনী চলি আছিল যে এইটো অমুক তমুক এই সংগঠন অমুকৰ পৰা ফান্ডেড এই সংগঠন আম আদমি পাৰ্টিৰ এই সংগঠন কংগ্ৰেছৰ কিন্তু এই প্ৰতিবাদত এনে কিছুমান উদণ্ড লম্পট আছিল যিসকল কেৱল তামাচা সৃষ্টি কৰাৰ বাবেহে জনাজাত সেইটো বেলেগ কথা নিজেই কয় কেতিয়াবা জেল তাৰ পাছত বেল পুনৰ জেল সেই একেই খেল তেওঁলোকে খেলে আৰু তেওঁলোকে সেই প্ৰতিবাদত উপস্থিত হৈছিল কিন্তু তেওঁলোকে যেতিয়াই স্লোগান দিয়া আৰম্ভ কৰিলে উলুটাই হিয়া তেওঁলোকৰ বিপদহে হৈ পৰিল প্ৰিয় দৰ্শক কেনেকৈ তেওঁলোকৰ সেই অৱস্থা হ'ল হেয়াও দেখুৱাম कुछ सुअर अपना काम करने जरूर पहुंच ही जाते हैं इसको पता नहीं बीजेपी से आरएसएस से कितना पैसा आता है ये हर प्रोटेस्ट खराब करने पहुंच जाता है चाहे हिंदू प्रोटेस्ट कर रहे हो चाहे मुसलमान प्रोटेस्ट कर रहे हो चाहे कोई भी कर रहा हो ये दीपक शर्मा है ये हर जगह प्रोटेस्ट खराब करने पहुंच जाता है पहले और भी গদি মিডিয়াৰ সেই সাংবাদিকসকল যিসকলে ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰশ্ন সুধিব লাগিছিল যেতিয়া এই সমগ্ৰ বিষয়টো নিট পৰীক্ষাক লৈ মই তেতিয়ালৈকে এই কথা কৈ আছো কাৰণ ইয়াৰ আগলৈকে তেওঁলোকে কি কৰিছিল অৰ্থাৎ যন্তৰ মন্ত্ৰত যি প্ৰতিবাদ হৈছিল হেয়া নিট পৰীক্ষাক লৈ হৈছিল নিট পৰীক্ষাৰ বিষয়টো যাৰ ওপৰত ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰশ্ন সোধা উচিত আছিল কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰশ্ন সোধাটো দূৰৰ কথা গদি মিডিয়াৰ বহু সাংবাদিক এংকৰসকলে আনফালে বিষয়টো ডাইভাৰ্ট কৰিবলৈহে ধৰিছিল এতিয়া তাৰ ফল ভুগিব লগা হৈছিল মুখত জ্ঞান বিলোৱা লোকসকল নিজৰ ষ্টুডিঅ'ত বহি আছিল কিন্তু গ্ৰাউণ্ড ৰিপৰ্টাৰসকলৰ সৈতে কেনে ব্যৱহাৰ কৰা হৈছিল হেয়াও আপোনাক দেখুৱাম চকুত কলা চশমা পিন্ধক হাতত লওক এটা সৰু মাইক কেমেৰালৈ য'ত ত'ত সোমাই মুছলিম বসতি প্ৰধান অঞ্চললৈ গৈ আল্লাহ পাকৰ কসম এই খাওঁ সেই খাওঁ বুলি কোৱা লোকসকল যন্তৰ মন্ত্ৰত প্ৰতিবাদৰ সময়ত মুছলমানে নহয় হিন্দুসকলেহে ধৰি ৰাখিছিল এই ধৰণৰ কাণ্ড কৰা বন্ধ কৰক প্ৰিয় দৰ্শক আৰু বহু খবৰ আজি আপোনাক দেখুৱাবলৈ গৈ আছো কি হৈ আছে প্ৰিয় দৰ্শক কিন্তু তাৰ আগতে অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইছাৰাতহে চলে নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে ইয়ালৈ এইজন গৈছিল তেওঁ সম্পূৰ্ণ আশা কৰিছিল যে পুলিচে তেওঁক ক্ষীৰত তুলি ল'ব কিন্তু ওলোটাহে হ'ল চাওক যিয়ে এই দেশক জবৰদস্তি নেপাল আৰু বাংলাদেশ বনাই দিব এইটো কৰিব সেইটো কৰিব যেতিয়া মই আজি এটা প্ৰশ্ন সোধো যদিও মই ইয়াৰ কেতিয়াও সমৰ্থক নাছিলো কিন্তু তেনেকুৱা হ'বও নালাগে কিন্তু যেতিয়া শ্ৰীলংকাত হৈছিল অথবা বাংলাদেশত হৈছিল যেতিয়া নেপালত হৈছিল তেতিয়া আমাৰ দেশৰ মিডিয়াই হেয়া কেনেকৈ কভাৰ কৰিছিল মনত পেলাওক মানুহৰ মাজত ক্ষোভ আছে যেন যি অসন্তুষ্ট নিজ দেশৰ চৰকাৰৰ ওপৰতে অসন্তুষ্ট কথাটো এইটোৱেই নে ভাবকচোন আমাৰ দেশৰ মিডিয়াত এই সকলো লোকৰ ক্ষেত্ৰত নেপালৰ জনসাধাৰণৰ চিন্তা আছিল চৰকাৰৰ নহয় বাংলাদেশৰ জনসাধাৰণৰ চিন্তা আছিল চৰকাৰৰ নহয় শ্ৰীলংকাৰ জনসাধাৰণৰ চিন্তা আছিল চৰকাৰৰ নহয় ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ চিন্তা আছিল কিন্তু চৰকাৰৰ নহয় কিন্তু ইয়াত কি হৈছে জনসাধাৰণৰ চিন্তা নাই যে জনতাই কি বিষয় উত্থাপন কৰিছে নে চৰকাৰৰ চিন্তাই বেছি এইটোৱেই তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ যিটো ধৰা পৰে আৰু ভাই সংবিধানত লিখা আছে যে প্ৰতিবাদ কৰিব পাৰে ইয়াক জোৰকৈ অৰ্থাৎ ইয়াৰ অৰ্থ তেওঁলোকেও জানে যে মোদী চৰকাৰ এই সময়ত যথেষ্ট দুৰ্বল বহু বিষয়ত প্ৰতিবাদ হৈ আছে নহলে কোনে ক'ব যে নেপালৰ দৰে পৰিস্থিতি হ'ব কোনে ক'ব তেওঁলোকে গৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সুধিছেনে এতিয়ালৈকে তেওঁ কিয় পদত্যাগ কৰা নাই অভিষেক ঠাকুৰ কালি গৈছিল চিজিপি অৰ্থাৎ কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিবাদ কৰিবলৈ পুলিচে তেওঁক ৰাস্তাৰ পৰাই উঠাই লৈ গ'ল এই দৃশ্যটো চাওক ভাবকচোন ইয়াৰে মাজৰ কিমানজন পঢ়া শুনা কৰা লোক কাৰণ তেওঁলোকে নিটৰ বিষয়ে একোৱেই নাজানে পৰীক্ষাৰ লগত কোনো সম্পৰ্ক নাই বৰ্তমান চৰকাৰৰ পৰা তেওঁলোকে দৈনিক মজুৰি বিনামূলীয়াকৈ পাই গৈছে তামাচা কৰাৰ বিনিময়ত নহলে ইয়াৰ মাজৰ কোনো এজনকো দেখা নাযায় যে সঁচাকৈ তেওঁলোক কিবা কৰাৰ যোগ্য প্ৰিয় দৰ্শক ইয়াৰ মাজৰ এজন মানুহৰ নামটো যিজন সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ বাহিৰে আন একো কাম নাই অলপ শুনক এইজনে ইয়াত কি কৈ আছে মুখা খুলি দিছে প্ৰথমে চাওক মই এই দৃশ্যক দুটা অংশত बीजेपी से आरएसएस से कितना पैसा आता है ये हर प्रोटेस्ट खराब करने पहुंच जाता है चाहे हिंदू प्रोटेस्ट कर रहे हो चाहे मुसलमान प्रोटेस्ट कर रहे हो चाहे कोई भी कर रहा हो এই ল'ৰাজনক আপুনি দেখিছে যিজনে ইয়াত চশমা পিন্ধি আছে এইজন মুছলিম অঞ্চলত সোমাই গৈছে তাত তামাচা কৰিবলৈ যোৱা বুলি জনাজাত সকলোৱে জানে কিন্তু মই তেওঁৰ নাম নাজানো মই বহুত তেওঁৰ কাৰ্যকলাপ দেখিছো আৰু মই সদায় কৈ আহিছো যে এই কাম যদি আপুনি কৰে
ধৰি লওক কিছুমান লোক আছে আপুনিও এজেণ্ডাধাৰী মই কওঁ, কিন্তু আপুনি কেতিয়াবা এনে কোনো কাম আমাক কৰা দেখিছেনে যে আমি মাইক লৈ কাৰোবাৰ ঘৰত সোমাই যাওঁ, ঘৰে ঘৰে গৈ অসৎভালি কৰোঁ? এইবিলাকৰ ইমান সাহস কিয় নাই যে উত্তৰাখণ্ডলৈ গৈ সেই ছোৱালীজনীৰ বাবে ন্যায় বিচাৰক? মালব্য নগৰলৈ গৈ কৰিব নোৱাৰিলে? চোঁৱৰ শব্দটোক লৈ এইজনৰ এতিয়া সমস্যা হৈছে। এতিয়া তেওঁ কৈ আছে যে আপুনি মোক চোঁৱৰ বুলি কৈছে, কিন্তু যেতিয়া তেওঁৰ সৈতে থিয় হৈ থকা ঋদ্ধিমান শৰ্মাই সকলোকে একে শব্দৰে পিল্লে পিল্লে বুলি কৈ আছিল, তেতিয়া তেওঁৰ মুখৰ পৰা এটা শব্দও ওলোৱা নাছিল। একেলগে থিয় হৈ থকাহে দেখা গৈছিল। এইটো একেবাৰে সঁচা কথা। এতিয়া চাওক, মই আপত্তি কৰোঁ, আলোচনাত যি ধৰণৰ শব্দাৱলী তেওঁলোকে ব্যৱহাৰ কৰিছে, যিকোনো ব্যক্তিৰ ক্ষেত্ৰতে মোৰ মতে সাংবিধানিক পৰম্পৰাত যেতিয়া আপুনি গণতান্ত্ৰিকভাৱে থাকে, তেতিয়া নিজৰ কথা শালীনতাৰে কোৱা উচিত। চোঁৱৰ, পিল্লে এই ধৰণৰ শব্দ ব্যৱহাৰ কৰা উচিত নহয়। কিন্তু আপুনি এইটোও চাব লাগিব যে আপুনি সাংবাদিকতাৰ আঁৰেৰে বিষ বাষ্প বিয়পাব আৰু আপোনাক কোনোবাই তেনে শব্দ ব্যৱহাৰ নকৰিব। সেই ল'ৰাজনে এতিয়া কৈ আছিল যে আপুনি মোক এইটো কৈছিল, কিন্তু ৰিধি শৰ্মাই যোৱা দুদিন ধৰি অৰ্থাৎ কালি আৰু দুয়োদিনে একেৰাহে একেই নিকৃষ্ট শব্দাৱলী ব্যৱহাৰ কৰি তেওঁৰ কাষত থিয় হৈ হাঁহি ধেমালি কৰি আছে। ইয়াৰ অৰ্থ এইজন প্ৰকৃততে সাংবাদিক নহয়, এজেণ্ডাধাৰী সাংবাদিক। প্ৰিয় দৰ্শক, এতিয়া আহক ইয়াত পৰিস্থিতি চাওক, ইয়াত কি হৈ আছে। কক্ৰজ জনতা পাৰ্টীৰ সমৰ্থকসকলে যন্তৰ মন্ত্ৰৰ শ্লোগান দি আছিল। যন্তৰ মন্ত্ৰৰ জি নিউজৰ মাইক দেখি কক্ৰজ জনতা পাৰ্টীৰ সমৰ্থকসকল আগবাঢ়ি আহি গডি মিডিয়া গো বেক শ্লোগান দিছে। একেৰাহে এনে এটা পৰিস্থিতিও গঢ় লৈ উঠিছিল। প্ৰিয় দৰ্শক, হয়, এতিয়া পুনৰ চাওক ইয়াত কি হৈ আছিল। দেখিলে এইটো কিয় হৈছে? মই আপোনাক কওঁ, প্ৰথমে এইটো বুজিব লাগিব, যেতিয়া আপুনি নীট পৰীক্ষাক লৈ প্ৰতিবাদ কৰি আছিল, সেই সময়তে এইসকলে জোৰকৈ উমৰ খালিদৰ বিষয়টো আনিব, পাকিস্তানৰ বিষয়ে আনিব, নেপালৰ বিষয়ে আনিব, তাৰ পাছত বাংলাদেশৰ বিষয়ে আনিব। ইয়াৰ উত্তৰ নাই। হয়, মই পুনৰ কওঁ যে বৃদ্ধ ব্যক্তিজনে যি ধৰণৰ শব্দাৱলী ব্যৱহাৰ কৰিছে সেয়াও ভুল, কিন্তু তাৰ পাছত ছোৱালীজনীয়ে যি কৰিলে সেয়া আৰু অধিক আপত্তিজনক, কাৰণ তেওঁলোকে প্ৰতিবাদটো আনফালে ডাইভাৰ্ট কৰিব বিচাৰিছে। আৰু পুনৰ কওঁ, যদি এই মহিলাগৰাকীৰ নিজৰ পৰিয়ালৰ কোনো নীট পৰীক্ষাৰ প্ৰাৰ্থীয়ে সেই পদক্ষেপ ল'লেহেঁতেন, যি পদক্ষেপ এতিয়ালৈকে বহু ছাত্ৰ ছাত্ৰীয়ে লৈছে, তেন্তে এই মহিলা, এই ছোৱালীজনীয়ে এনে নকৰিলেহেঁতেন, তেওঁ লগত থিয় হ'লহেঁতেন। ইয়াত তেওঁ কোনো দেশৰ বাবে থিয় হোৱা নাই। এতিয়া মই কওঁ, ইয়ালৈ যিসকলে প্ৰতিবাদটো বুমেৰাং কৰিবলৈ আহিছিল, তেওঁলোকেহে অশ্লীল গালিগালাজ কৰিছিল। তেওঁলোকৰ কোনেও কোনো দেশৰ বাবে থিয় হোৱা নাছিল। এই দেশৰ ভৱিষ্যত, মহিলা, শিশু কাৰোৰে বাবে তেওঁলোকৰ কোনো চিন্তা নাই। দেশৰ ভৱিষ্যতৰ চিন্তা নাই, দেশৰ চিন্তা নাই, ধৰ্মৰ চিন্তা নাই, জাতিৰ চিন্তা নাই, কাৰোৰে বাবে এওঁলোকৰ অলপো চিন্তা নাই। এইসকল পদলেহনকাৰী আৰু দৈনিক হাজিৰা ভিত্তিত অহা লোকহে। প্ৰিয় দৰ্শক, এই সম্পূৰ্ণ খবৰটোৰ বিষয়ে আপোনাৰ মতামত কি কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। লগতে চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।